এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিএছএনএলৰ সিম বিচাৰি এতিয়া বিভিন্ন প্ৰান্তত গ্ৰাহকে কৰিছে হেতা উপৰা আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ এটা প্ৰান্তত ইতিমধ্যে বিএছএনএলৰ 5G নেটৱৰ্ক টাৱাৰ মুকলি হৈছে আৰু সমগ্ৰ ৰাজ্যত এতিয়া বিএছএনএলৰ 3000 নেটৱৰ্ক টাৱাৰ সংস্থাপন হ'বলৈ আৰম্ভ হৈছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। হঠাৎ জিঅ' এয়াৰটেল এৰি বহু লোক এতিয়া ধাৱমান হৈছে বিএছএনএলৰ নেটৱৰ্কলৈ। বিএছএনএলৰ সিম ল'বলৈ গ্ৰাহকে এতিয়া হেতা উপৰা কৰিছে, কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বিশিষ্ট উদ্যোগপতি ৰতন টাটাই বিএছএনএলৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছে আৰু তাৰ পাছতেই বিএছএনএলৰ নেটৱৰ্ক উন্নীতকৰণৰ বাবে হাতে কামে লগা পৰিলক্ষিত হৈছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই মোবাইল টাৱাৰ বহুৱাব বিএছএনএলে। ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে। সমগ্ৰ ৰাজ্যতে 3000 মোবাইল টাৱাৰ বহুৱাব বিএছএনএল কৰ্তৃপক্ষই আৰু সমগ্ৰ দেশত 9000 টাৱাৰ ইতিমধ্যে সাজু কৰি তুলিছে। ইফালে সৰু পথাৰৰ চেতিয়া গাঁৱৰ ৰাইজে লাভ কৰিছে বিএছএনএলৰ 5G সেৱা আৰু সৰ্বমুঠ 115টা বিএছএনএল মোবাইল টাৱাৰ নিৰ্মাণ হৈ আছে অসম নাগালেণ্ড সীমান্তত। লখিমপুৰত বিএছএনএল সিম বিচাৰি ৰাইজৰ মাজত এতিয়া হেতা উপৰা দেখিবলৈ পোৱা গৈছে, কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰিলায়েন্স, জিঅ' আৰু সমান্তৰালকৈ ভোডাফোন আৰু এয়াৰটেলে ক্ৰমাগতভাৱে প্লেনছসমূহৰ বৰ্ধিত মূল্য বৃদ্ধি কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত বৰ্ধিত মূল্যই এতিয়া মাধমাৰ সোধাইছে সৰ্বসাধাৰণ জনতাক। ক্ৰমাগতভাৱে সৰ্বসাধাৰণ জনতাক এতিয়া বৰ্ধিত মূল্যই হাৰাশাস্তি কৰি থকাৰ সময়ছোৱাতেই বিএছএনএল বিএছএনএলক এসময়ত ৰাইজে এলাগি কৰিছিল, সেই বিএছএনএল এতিয়া পুনৰ নতুন ৰূপত ৰাইজৰ কাষলৈ অহা পৰিলক্ষিত হৈছে। এতিয়া বিএছএনএলৰ নেটৱৰ্কলৈ বহু লোক ধাৱমান হৈছে। নিজৰ নম্বৰ একেটাই ৰাখি বিএছএনএলৰ নেটৱৰ্কৰ সৈতে নিজৰ চিম কাৰ্ডখন সংযুক্ত কৰিছে বহু লোকে। তেনে পৰিপ্ৰেক্ষিতত বিএছএনএল কৰ্তৃপক্ষই এই সময়ছোৱাৰ সুযোগ বুজি 15টাকৈ নতুন প্লেন, যিসমূহ প্লেনৰ দাম অতি কম মূল্যত ৰাইজৰ বাবে আগবঢ়াইছে 15টাকৈ বিশেষ প্লেন, যাৰ ফলশ্ৰুতিত এতিয়া সৰ্বসাধাৰণ জনতা কাষ চাপিছে বিএছএনএলৰ আৰু বিএছএনএলৰ সিম ল'বলৈ এতিয়া বিভিন্ন প্ৰান্তত হেতা উপৰা। টাইমিটৰ সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত আমি এটা দৃশ্যাংশ দেখুৱাই আছোঁ। এই দৃশ্যাংশ হৈছে লখিমপুৰত বিএছএনএলৰ সিম কাৰ্ড ল'বৰ বাবে এতিয়া বহু লোকে হেতা উপৰা লগাইছে, কিয়নো বিএছএনএলৰ কেইবাটাও টাৱাৰ নিৰ্মাণ হৈছে অসম নাগালেণ্ড সীমান্তত। 115টাকৈ টাৱাৰ নিৰ্মাণৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে। সমান্তৰালকৈ বিএছএনএলৰ সৰু পথাৰৰ চেতিয়া গাঁৱত বিএছএনএলৰ 5G টাৱাৰ ইতিমধ্যে নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে, সংস্থাপন আৰম্ভ হৈছে আৰু সমান্তৰালকৈ সমগ্ৰ ৰাজ্যৰ চুকে কোণে গাঁৱে ভূঞে এতিয়া 3000 টাৱাৰ নিৰ্মাণ কাম আৰম্ভ হৈছে আৰু বিএছএনএলৰ সৈতে ৰতন টাটাই যি চুক্তি স্বাক্ষৰ কৰিছিল, সেই চুক্তিৰ পাছতে এতিয়া পূৰ্ণোদ্যমে পুনৰ বিএছএনএল কাষ চাপিছে অসমবাসী ৰাইজৰ আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে 9000 টাৱাৰ প্ৰাথমিকভাৱে নিৰ্মাণ কৰি উলিওৱা হ'ব। মধ্যপ্ৰদেশত ইতিমধ্যে 3000 টাৱাৰৰ কাম সম্পূৰ্ণ হৈছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে আৰু তাৰ ফলশ্ৰুতিতে দেখিবলৈ পোৱা গৈছে এতিয়া সৰ্বসাধাৰণ জনতাই ক্ৰমাগতভাৱে জিঅ', এয়াৰটেল, ভোডাফোন বাদ দি এতিয়া বিএছএনএলৰ কাষ চপা পৰিলক্ষিত হৈছে আৰু কোনোবাখিনিত এতিয়া সৰ্বসাধাৰণ জনতাৰ আস্থা যেন জয় কৰিছে ভাৰত সঞ্চাৰ নিগম লিমিটেডে। এটা মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত মন্তব্য কৰাইছে। কি এনেকুৱা হৈছে ধৰক সৰ্বসাধাৰণ মানুহখিনিতো একেবাৰে নিজে মাধমাৰ মাহ হৈছে। সৰ্বসাধাৰণ মানুহখিনিয়ে যিসকলে ধৰক আগত 150 টকা ৰিচাৰ্জ কৰিছিলে, তেখেতলোকেতো এতিয়া 200 টকাৰ পৰা প্ৰায় 250 টকা ৰিচাৰ্জ কৰিবলগীয়া হৈছে। জেনেৰেলি আমি হৈছোঁ সৰু সুৰা ফুটপাথৰ দোকানী হওক বা জেনেৰেলি ঠেলাৱালা ৰিক্সাৱালাসকলেতো এয়াৰটেল, জিঅ' চিম ইউজ কৰি আছিলে, কিন্তু তাৰ স্বত্বেও তেওঁলোকে যিটো মূল্য বৃদ্ধি বঢ়াইছে, সেই অনুপাতে সৰ্বসাধাৰণ মানুহখিনিতো চলা কৰাত নিজৰ মোবাইলৰ ৰিচাৰ্জটো কৰিবলৈ দিগদাৰ হৈ যাব। যেতিয়া মোবাইলটো লৈছোঁ তেতিয়া ঘৰত থৈ দিলেতো নহ'ব, কিবা এটা কামতহে ব্যৱহাৰ কৰিবৰ কাৰণেহে মোবাইল লোৱা হৈছে। ৰিচাৰ্জ যদি ভৰাবই নোৱাৰে, নভৰালে এসপ্তাহ 15 দিনৰ পিছত ৰিচাৰ্জ কাটিয়ে দিয়ে চিমবিলাক আজিকালি। গতিকে সেইটো কাৰণে আমি এতিয়া কি কৰিছোঁ, আমি বিএছএনএললৈ আমি আগবাঢ়ি আহিছোঁ, তাৰ পৰা কিবা এটা সকাহ পাম। জিঅ' মানে মোৰ এয়াৰটেল আছিলে, এয়াৰটেলৰ পৰা এয়াৰটেল বাদ দি আপোনাৰ বিএছএনএলৰ মানে নেটৱৰ্ক ভাল পাইছোঁ, ছাৰ্ভিচ ভাল পাইছোঁ, সেইটো কাৰণে পইচাও কম, ৰিচাৰ্জো কম, যিহেতু আমাৰ সৰ্বসাধাৰণ মানুহখিনি সুবিধা হ'ব। সেইটো কাৰণে আমি ইয়াৰ পৰা এয়াৰটেলৰ পৰা বিএছএনএললৈ আমি ৰূপান্তৰ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। তেওঁলোকৰ অফিচত আহি আমি তেওঁলোকক সোধ-পোছ কৰি পিনি কেনেধৰণে কি কৰিলে হ'ব এনেও জানি বুজি ল'বৰ কাৰণে আমি অলপ ব্যৱহাৰ কৰিছোঁ আহিছোঁ। মানে মই আগত এয়াৰটেল চলাইছিলোঁ, এতিয়া এয়াৰটেলত আগত যিটো 28 দিন বা 56 দিনত আছিলে 430, ফাৰ্ষ্টত আছিলে 300 কিমান টকা, এতিয়া আছে তাৰপিছত আছিলে 480 টকা, এতিয়া ডাইৰেক্ট বনাই দিলে 580 টকা। সেইকাৰণে এইবিলাকৰ দাম বঢ়াই আছে সিহঁতি বঢ়াইছে। বিএছএনএল তাতকৈ বহুত কমত আছে। আমাৰ পইচা আমি ব্যৱহাৰ কৰা মানুহ, আমাৰ পইচা অলপ যিটো কম পাম সেইটোহে চলাম আৰু এইটো বিএছএনএল নেটৱৰ্ক ভাল, ছাৰ্ভিচ ভাল দি আছে, পইচাও কম, মাহেকত বহুত কমাই দিছে সিহঁতে, অফাৰ দিছে। সেইকাৰণে আমাৰ লালুকৰ যিমান অঞ্চলৰ ৰাইজ আছে চবেই আমি বিএছএনএলৰ চিম ল'বলৈ আজি ইয়াত ভিৰ কৰি আছে। বিএছএনএলৰ আপোনাৰ প্লেনটো বহুত কম, আপোনাৰ বেলেগ আপোনাৰ এয়াৰটেল ধৰি লওক, এয়াৰটেলৰ 155টো এতিয়া আপোনাৰ 199 হৈ গৈছে, 200 টকাই হৈ গৈছে আপোনাৰ। তাৰ হেৰিত বিএছএনএলৰ আপোনাৰ 197, 108ত আপোনাৰ 60 দিন দি আছে 1 GB-কে, বহুত ভাল অফাৰ দি আছে। সেইকাৰণে মানুহৰ মানে বেছি আগ্ৰহটো বাঢ়িছে বিএছএনএললৈ। এতিয়া আহি আছে, ডেইলি আহি আছে, বহুত মানুহ আহি আছে, MNP কাৰণে আহি আছে, সঁহাৰি পাইছোঁ মানুহৰ। হয়, পৰ্ট কৰিবৰ কাৰণে আহি আছে ডেইলি। সেইটোৱে। বৰ্তমান আমাৰ এই লালুক অঞ্চলটোত জিঅ'ৰ ছাৰ্ভিচটো একেবাৰে বেয়া
অকণমান ইফাল সিফাল হ'লে আপোনাৰ নেটৱৰ্ক নাপায়, কিবা নাপায়, যিটো কাৰণে মানে মানুহ সম্পূৰ্ণ হাৰাশাস্তি পাইছে জিঅ' চিমৰ পৰা, জিঅ' হওক বা এয়াৰটেল হওক। বৰ্তমান যিটো সময়ত মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰিছে, সেইটো সময়ত জিঅ' আৰু এয়াৰটেলে গ্ৰাহকক মাধ মাৰ দিছে। প্ৰতিটো বিলেনতে তেখেতলোকে 50 টকাৰ পৰা 200 পৰা ধৰি বহুত মূল্য বৃদ্ধি কৰিছে, যিটোৱে জনসাধাৰণৰ মূৰত এটা মাধ মৰা পেলাইছে। হয়তো আম্বানী বিয়া খৰচো উলিয়াব পাৰে তেখেতলোকে, বিয়া খৰচৰ কাৰণেতো এইটো হয়তো জিঅ' ৰিচাৰ্জটো বঢ়াই দিছে। গতিকে এতিয়া আমাৰ টাটাই যোনটো BSNL লগত চুক্তিবদ্ধ হৈছে, সেই চুক্তিবদ্ধত আমি মানে বিশেষকৈ আমি জনসাধাৰণবিলাক সুখী হৈছোঁ, যাতে আমাৰ চৰকাৰী যিটো BSNL টাৱাৰবিলাক বৰ্তমান আমাৰ ইয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াত আপোনালোকে দেখিছেই BSNL চিম ল'বলৈ ৰাইজে হেতাৰ পৰা লগাইছে। গতিকে সকলো ৰাইজলৈ আহ্বান হৈছে, বহুজাতিক কোম্পানীক বাদ দি আমাৰ চৰকাৰৰ যিটো BSNL কোম্পানী আছে, তেখেতলোকৰ চিম লৈ তেখেতলোকক আমাৰ BSNLটো ওপৰলৈ আমি উঠাই নিব লাগে। এই মুখত মই এতিয়া জিঅ'ৰ পৰা এতিয়া BSNLলৈ পৰ্ট কৰিম এতিয়া।